টকাৰে এই গলন্দিত এটা মথাউৰি বনাইছিলোঁ 4.5 কিলোমিটাৰ। এইটো ৰেডিমেড এম্বেংকমেণ্ট বুলি কয়, RMA বুলি কওঁ। এইটো আমি কৰি পেলাই জীয়াধল নদীত খুব ছাকচেছ হৈছিলোঁ। জীয়াধল নদীত 60 কোটি টকা খৰচ কৰি আমি RMA ষ্ট্ৰাকচাৰ বনাইছিলোঁ। আৰু প্ৰত্যেক বছৰে যি জীয়াধল নদীত মথাউৰি ভাঙে, সেই মথাউৰি নভঙা হৈ গ'ল। গতিকে বুলন্দিৰ এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বানপানী পাহাৰৰ পৰা ঢল নামি আহে, গতিকে প্ৰায় ভাঙি যায়। গতিকে আমি RMA ৰাইট বেংকটোত বনালোঁ। এতিয়া আমি য'ত আছোঁ এইটো লেফ্ট বেংক, এইটো আমি ষ্ট্ৰং কৰিব লাগিব। এইটো PWD বনাইছে। এই বছৰ আমি বাৰিষাত পৰ্কুপাইনৰ স্কিন অহাকালিৰ পৰাই খুব ষ্ট্ৰংলি কৰাই দিম। আৰু বাৰিষাৰ পাছত আমি জিঅ' মেগা টিউব দুটাকৈ লে কৰি দিম। 4.5 কিলোমিটাৰত আমি নতুন আপোনালোকক দেখাইছোঁ যেনেকৈ 25 মিটাৰ এটা মেগা টিউব, তাত 18-20 ট্ৰাক বালি সোমাই যায়। প্ৰায় 250-270 টনমান ওজন হৈ যায়। বহুত বেছি ষ্ট্ৰং হয়, কিন্তু অলপ কম খৰচত হয়। আমি বহুত চিন্তা চৰ্চা কৰি ঘূৰি ফুৰি সেই নতুন আমি ডিজাইনটো উলিয়াইছোঁ। সেইটো কৰি দিলে এইটোত আৰু কেতিয়াও নাভাঙিব। বাৰিষাৰ পাছত সেইখিনি কাম আমি খুব ষ্ট্ৰংলি পাৰ্মানেণ্টলি কৰাই দিম। অসমতে বানপানী আগতকৈতো বহুত কমিছে, আপোনালোকে মন কৰিছেই চাগে। ইয়াতে এই RMAটো নাথাকিলেও হয়তো এই অঞ্চলটোত দুবাৰমান পানী হ'লেই হয়। জীয়াধল নদীত যদি আমি RMA নকৰিলোঁ হয়, এতিয়ালৈকে চাগে 3বাৰমান পানী হ'লেই হয়। আপোনালোকে দেখিলে হয়, মোৰ সমষ্টিতে এতিয়ালৈকে 3টা পানী হয়েই। মোৰ সমষ্টি মায়ং অঞ্চলত মে' লাষ্টলৈকে, আজিতো মে'লে আৰু জুনলৈকে 2-3 দিন আছে, এতিয়ালৈকে 3টামান পানী হ'ল হয়। এতিয়ালৈকে হোৱা নাই ভগৱানৰ আশীৰ্বাদত। যথেষ্ট কাম কৰিছোঁ। 70% পানী হয়তো কমাব পাৰিছোঁ বুলি আমি দাবী কৰিব পাৰোঁ। এতিয়ালৈকে ক'তো বানপানী খবৰ পোৱাই নাই। গতিকে আমি এই বছৰো প্ৰায় 250 কিলোমিটাৰ নতুন মথাউৰি বনালোঁ, যি কাম 90% হৈ গ'ল। অহা বছৰ আমি আৰু 260 কিলোমিটাৰ নতুন মথাউৰি বনাম বুলি প্লেন কৰিছোঁ। সেইখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আৰু ADB প্ৰজেক্টত প্ৰায় 50 কিলোমিটাৰ নতুন মথাউৰি আমি ধৰি থৈছোঁ। আৰু অহা বছৰ যদি নতুন মথাউৰিখিনি কৰিব পাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত অসমত আৰু উন্মুক্ত মথাউৰি ক'তো নাথাকিব, মানে আনএম্বেংকমেণ্ট এৰিয়া ক'তো নাথাকিব। সেইখিনি আমি এই বছৰে কৰি শেষ কৰি দিম। পৰৱৰ্তী সময়ত আমি এনেকুৱা কিছুমান পদক্ষেপ হাতত ল'ম, যিটো মই দেখালোঁ যে 4,500 কিলোমিটাৰ অসমত পুৰণা মথাউৰি আছে। সেই পুৰণা মথাউৰিত যদি আমি দুটাকৈ এনেকৈ জিঅ' মেগা টিউব লে কৰি দিওঁ, তাৰ ওপৰত মাটি উঠাই দিওঁ, অসমত আৰু মথাউৰি ছিগিব নোৱাৰে। মথাউৰি যি ব্ৰিজ হয়, যোৱাবাৰো আমাৰ 7টা-8টা যি ব্ৰিজ হৈছে, সেই ব্ৰিজটোও নাইকিয়া হৈ যাব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হওক, অসমৰ ৰাইজৰ আশীৰ্বাদত আমি সেইখিনি কামো কৰিম। অসমৰ পৰা বানপানী একেবাৰে নাইকিয়া কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিব পৰা হৈ গ'ল।